আজি ৰাতিপুৱা ডাঙৰ ঘটনা এটা হ'ল নহয়, মানে গা ধুবলৈ যেতিয়া গৈছোঁ সোণৰফুলি পাত নাই, যেতিয়া মই গা ধুইছোঁ বিচাৰি পোৱা নাই। তাকে ভাবিলোঁ আজি মায়ক মঙল অলপ চাই আহিব দিম, মানে ক'ত পৰিছে কি কথা মানে। তাকে এতিয়া মায়ক যাবলৈ ওলাই কৰি ৰেডি হ'বলৈ দিছোঁ। ইফালে মায়ে আকৌ মঙল চাব যাবলৈ ওলাইছে, মানে ক'ত পৰিছে কি কথা, মানে যিহেতু মই গম পোৱা নাই ক'ত পৰিছিলে, শুই থাকোঁতে মানে হেৰাই গ'লে ক'ব লাগিব। এতিয়া মই গা যেতিয়া ধুবলৈ ওলাইছোঁ, এখন কাণ ধুওঁতে আৰু এখন ধুব খোজোঁতে মানে ফুলিযোৰ পোৱা নাই। ধুম বিচাৰ খোচাৰ কৰিছোঁ, ফুলিযোৰ পোৱাই নাই। মানে মই যিহেতু গাহৰি দানা দিছিলোঁ আৰু দমকলত গা ধুইছিলোঁ, এতিয়া ক'ত পৰিছে মই নিজে গম পোৱা নাই। আৰু মানে বজাৰী ফুলি পিন্ধিলে মোৰ কাণত ঘাঁ উঠি যায়, সেইটো কাৰণে মই সোণৰ ফুলি পিন্ধি থাকোঁ। আৰু সেইযোৰ হেৰালে এযোৰটো, আৰু এযোৰ পিন্ধি আছোঁ, এইযোৰৰ কি কৰোঁ নাজানো, আৰু ক'ৰবাত হেৰাইহে লওঁ নে কি নাজানো। কিন্তু এইযোৰ হেৰাব বুলি মানে ইমান হেৰি নাই, কাৰণ এইটো মানে যিটো ঘূৰাই খিলাটো তেনেকুৱা ঘূৰাই দিয়া খিলা, আৰু যিযোৰ হেৰাইছে সেইটো মানে খিলা সোমাই দিয়া জাত। আজিকালি গম পাই চাগে তাৰৰ দৰে বটি দিয়া ছিষ্টেম আৰু খিলাটো সোমাই দিয়া। আৰু তাকে আগৰ মানে যিযোৰ হেৰাইছে তাৰ লগৰ ফুলিযোৰ এইযোৰ হৈছে, মানে ইমান ডাঙৰ নহয়, সৰু ফুলি মই অলপ পিন্ধি ভাল লাগে।